নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আজি যিটো নিউজ কেনেডি তেওঁলোকৰ বাবে মই বনাইছোঁ এই যিটো ভিডিঅ'টো বহুত উপকাৰী হ'ব আগতকৈ বেছি উপকাৰী হ'ব বুলি মই মানে অনুমান কৰিছোঁ বা ভাবিছোঁ আৰু হ'বই চাওক কিছুমানে মোক কমেন্ট কৰি জনাইছিলে যে লাইভ ভিডিঅ' কৰি দেখুৱাক বুলি মই সাৰ্চ কৰাটো বাৰু মানে যেটো হেৰি গ্লোবাল সার্চ করা হয় মানে আপনার নামটো আছে নে নাই সেইটো কথাটো আৰু এটা জনাই দিও চাওক মই যেটো এতিয়া লগইন কৰি থৈছো ইউৰেছ প্লাস এই ইউৰেছ প্লাসৰ লগইন কৰা স্কুল আৰু যি গৰাকী সাৰৰ নামটো মই সার্চ কৰিম ভাবিছো সেই সাৰ কিন্তু সেই স্কুলত মানে কাম নকৰে আৰু ডিস্ট্ৰিক্টও বেলেগ একেবাৰে উজনি আৰু নামনি স্কুলখন মানে ঠিক আছে মানে মই এখন স্কুল বা বিদ্যালয়ৰ হেৰি ইউৰেছ প্লাসটো মই লগইন কৰিছো যেটো নামনিৰ স্কুল হয় আৰু যেটো সাৰৰ মই নামটো সার্চ কৰিম সেইখন স্কুলত গৈ পিনি গ্লোবাল সার্চত গৈ পিনি এই সাৰ গৰাকী হল উজনিৰ হয় গতিকে চাও এতিয়া চাও মই এটা লগইন কৰি অলৰেডি টিচাৰ লগইনত গলো তাৰ পাছত আমি কি কৰিম এটো দেখিছেন হয় টিচিং নন টিচিং ষ্টাফ বুলি ইয়াত যাব গো কইলো ইয়া তাৰ পাছত আপোনালোকে তলত যাব এইটো টিচিং ষ্টাফ গ্লোবাল সার্চ আছে নহয় ইয়া এটা চাওক তাৰ পিছত আপোনালোকে তলত গৈ ইয়াত ষ্টেট সিলেক্ট কৰিব ষ্টেটটো কম পাই নহয় কি ষ্টেট হয় আপোনাৰ ষ্টেটটো জানে নহয় কি ষ্টেট ইয়া আহি গল ইয়াত চাওক ষ্টাফ নেমটো লগাই দিম ডেট অফ বাৰ্থ নলগালেও হৈ যায় আপোনালোকে গম পাইনে মই দেখুৱাই দিম আৰু আপোনালোকক এটা চাওক এইটো নামটো মই লিখি আছো মই আপোনালোকক নেদেখুৱাও দেই কিন্তু সেইটো কাৰণ প্ৰাইভেচিৰ কথা আছে তো সেইভাবে মই এইটো নেদেখুৱাও যেটো নাম এইটো নামটো নেদেখুৱাও এইটো চাওক ডেট অফ বাৰ্থ দেখুৱাও এই চাওক প্ৰথমটোৱে মই যিজনক হেৰি কৰিছিলো মানে বিচাৰিছিলো ইয়া প্ৰথমটোৱে মানে কোনখন বিদ্যালয়ত আছে ডেট অফ জয়নিং কি নাম কি গুটেই ইয়াত মানে এক্টিভ হয় নে নহয় সেইটো দেখুৱাই দিছে মানে তেও এতিয়া কাম কৰে নে নকৰে সেইটো গুটেই দেখুৱাই দিছে স্টাফ টাইপ টিচিং স্টাফ নে নন টিচিং স্টাফ সেইটো দেখুৱাই দিছে অৱশ্যে তেওঁৰ নামত আৰু বহুতো আছে কিন্তু এইটো চাওক তলত আৰু 6 জন 7 জন 8 জন 9 জন 10 জন আৰু বহুত আছে কাৰণ তেওঁৰ যেটো নাম সেইটো নামটো বহুত কমন হয় সেইভাবে মানে বহুত নাম ইয়াত আহি গৈছে টিচিং নন টিচিংও আহি গৈছে বহুত আছে মানে গতিকে তেনেকুৱা আমি হেৰিটো নামবোৰ আমি সার্চ কৰি মানে আপোনালোকৰ কথাটো কৈছো আৰু সার্চ কৰি লৈ যাব পাৰিবা কথাটো এইটো আৰু কিছুমানে আৰু এটা কথা কৈছিলে এইটোকো মই জনাই দিও আগতে বলে 2016 আৰু 17 ত হেৰি ইউৰেছ প্লাসটো বলে অনলাইন আছিল গতিকে সেইটো সময়ত কেনেকৈ মানে সেইটো সময়ৰ ডাটাটো কেনেকৈ উলিয়াব আৰে তেনেকুৱা নহয় ন কথাটো আপোনালোকে অলপ বুজকচোন মই আগৰ কথাটো মই জনাই দিছোৱে তাতো আপোনালোকে যদি কমপ্লিটলি ভিডিওটো চাও হলে আপোনালোকে গম পালে হেতেন কথাটো এনেকুৱা চাওক আপোনালোকে 2002 তে হ'ব পাৰে জয়েন কৰিছিল হেৰি টিচাৰ হিচাপে কোনোবা স্কুলত ঠিক আছে প্ৰাইভেট স্কুলতে হওক বা হেৰি স্কুলতে হওক কিন্তু সেইটো সময়ত অনলাইন নাছিলে অফলাইন ৰেকৰ্ড থাকিছিল কথাটো ধৰি ললো কিন্তু যেতিয়া অনলাইন হল তেতিয়াটো হেৰি কৰিছে ন মানে আপোনাৰ যেটো নামটো ইউৰেছ প্লাসত এন্ট্ৰি কৰি দিছে আৰু এই এন্ট্ৰি কৰাৰ সময়তে আপোনালোকৰ যেটো জয়নিং জয়নিংটো দিব পাৰি ধৰি লওক আপুনি 2020 ত জয়নিং কৰিছিলে মানে হেৰি আৰু যেনবা অনলাইন টু মানে সিস্টেমটো আহিছিলে ইউৰেছ প্লাসৰ কিন্তু আপোনাৰ জয়নিং দিবলৈ 2005 ৰ তেতিয়া অনলাইন সিস্টেম নাছিলে কিন্তু তথাপি আপুনি যেতিয়া আপোনাৰ নামটো যেতিয়া 2020 ত অনলাইনত হেৰি কৰি দিলে এন্ট্ৰি কৰি দিলে সেইটো সময়ত আপোনাৰ জয়নিং ডেটটো হেৰি কৰিব পাৰি নহয় মানে 2005 ত হেৰি কৰিছে বুলি মানে লগাই দিব পাৰিটো গতিকে ইয়াত কিনো হেৰি মানে ভাবিব লগা আছে কথাটো সেইটো চাওক এই যেটো এনআইএছত বহুত হেৰি হৈছিল মই ভাবো আৰু মানে 2 নম্বৰে হৈছিল হেতু হ'ব সাগে আৰু হেইটো মানে চেক কৰিবলৈ চাবলৈ আমাৰ যেটো অসম চৰকাৰ বা আমাৰ যেটো ডিপাৰ্টমেন্ট এডুকেশন ডিপাৰ্টমেন্ট তেওঁলোকে মানে সালেজাৰি চাবলৈ বিচাৰিছে গতিকে আপোনালোকে যদি হে জেনুইন হয় তেতিয়া হলে তো আপোনালোকৰ চিন্তা নাই কিন্তু জেনুইন যদি নহয় তেতিয়া হলে আপোনালোকৰ অলপ চিন্তা কৰিব লগা কাৰণ আপোনালোকৰ ভেৰিফিকেশনত মানে ৰিজেক্ট হোৱাৰ চান্সটো আছে যদি হে জেনুইন নহয় গতিকে এটোকে মই কই বা দেখুৱাই আপোনালোকৰ এই যেটো ভিডিঅ'টো সৰু ভিডিঅ'টো সামৰি মাৰিছো ধন্যবাদ